নমস্কাৰ মুহূৰ্তত লৈ আহিছোঁ 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব সেবাই তাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিদৰে অনুষ্ঠিত হ'ব 2025ৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা মেট্ৰিক পৰীক্ষা দিবলগীয়া লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে কিদৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ নিয়ম বহুকেইটা নিয়ম সলনি হোৱাৰ আশংকা আছে মেট্ৰিক পৰীক্ষাক কি নতুন নিয়ম থাকিব এইবাৰ মেট্ৰিক পৰীক্ষাত কি নতুন নিয়ম অন্তৰ্ভুক্ত হ'ব মেট্ৰিকত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাত নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা পুনৰ নাথাকে ৰেংকিঙৰ ব্যৱস্থা মেট্ৰিকত 2 এদিনতে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পৰা আঁতৰাই দিয়া হ'ব ডিভিজনৰ ব্যৱস্থা শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো কৰা নহ'ব ৰাজহুৱা সকলো সিক্ৰেট ৰাখিব চৰকাৰে মাত্ৰ 5 ফেইলৰহে ব্যৱস্থা থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিলে ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব এই প্ৰমাণপত্ৰ কেনে ধৰণৰ প্ৰশ্ন আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত তাক লৈ মন্তব্য ৰণোজ পেগুৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা খুবেই সহজ হ'ব পৰীক্ষাৰ্থীৰ বাবে শিক্ষামন্ত্ৰীৰ ঘোষণা 2023-24 চনৰ প্ৰশ্নকাকতৰ প্ৰশ্ন আহিব 2025 চনৰ মেট্ৰিক পৰীক্ষাত 2025 চনৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এইসমূহ ডাঙৰ ঘোষণা আজি সংবাদ মেলযোগে ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বহু জল্পনা কল্পনা চলি আছিল যে কিদৰে অনুষ্ঠিত হ'ব 2025ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা লাখ লাখ পৰীক্ষাৰ্থীসকল চিন্তাত আছিল কিয়নো মেট্ৰিক পৰীক্ষাক লৈ কোনো ধৰণৰ জাননী এতিয়ালৈকে প্ৰকাশ কৰা নাই সেবাৰ ফালৰ পৰা কিন্তু আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে মেট্ৰিক পৰীক্ষা অতি সহজ হ'ব এবাৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ বহুকেইটা নিয়ম কি নতুন নিয়ম থাকিব এইবাৰৰ মেট্ৰিক পৰীক্ষা তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰীৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাত নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা 2 এদিনতে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পৰা আঁতৰাই দিয়া হ'ব ডিভিজন ব্যৱস্থা শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো কৰা নহ'ব ৰাজহুৱা মাত্ৰ 5 ফেইলৰহে ব্যৱস্থা থাকিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব কেৱল ডিজি লকাৰত কেনে ধৰণৰ প্ৰশ্ন আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত তাক লৈ মন্তব্য প্ৰকাশ ৰণোজ পেগুৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা খুবেই সহজ হ'ব পৰীক্ষাৰ্থীৰ বাবে 2023-24 চনৰ প্ৰশ্নকাকতৰ প্ৰশ্ন আহিব 2025ৰ মেট্ৰিক পৰীক্ষাত 2025 চনৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বহুকেইটা ডাঙৰ ঘোষণা